Hello everyone. মই আজি তোমালোকক এইচএছ সেকেন্ড ইয়াৰৰ সলিড ষ্টেট চেপ্টাৰটো পঢ়াম। আমি আগতে পঢ়িছিলোঁ হোৱাট ইজ মেটাৰ টাইপছবোৰ পঢ়িছিলোঁ। তোমালোকে নিশ্চয় নামটো শুনিছা, ক্লাছ 9-10তে পাইছা। হোৱাট ইজ সলিড ষ্টেট, হোৱাট ইজ লিকুইড ষ্টেট, হোৱাট ইজ গেছিয়াছ ষ্টেট, এই সকলোবোৰ তোমালোকে পাই আহিছা। আৰু সিহঁতৰ মাজত কেনেধৰণৰ ইণ্টাৰ এটমিক এট্ৰেকশ্যন আছিল সেই সকলোবোৰো তোমালোকে পঢ়ি আহিছা। গতিকে আমি সেইবোৰ ইয়াত ডিছকাছ নকৰোঁ। আমি ইয়াত সলিড ষ্টেটৰ বিষয়েহে আমি ইয়াত ডিছকাছ কৰিম। তো সলিড ষ্টেট চেপ্টাৰটো কমপ্লিটলি এটা ইমাজিনেশ্যন হয়। তোমালোকে যিমানেই ইমাজিন কৰিব পাৰিবা সিমানেই তোমালোকে ভালকৈ বুজিব পাৰিবা। গতিকে আমি সলিড ষ্টেটৰ ডেফিনেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। তো ডেফিনেশ্যন অফ সলিড ষ্টেট মই ইয়াত লিখি দিছোঁ, তোমালোকে চাব পাৰা। ডেফিনেশ্যন অফ সলিড ষ্টেট। সলিড ষ্টেট মানে কি? সলিড ইজ ডেট ষ্টেট অফ মেটাৰ ইন হুইচ কনষ্টিটিউট পাৰ্টিকলছ। ইয়াত কনষ্টিটিউট পাৰ্টিকলছ মানে কাক কোৱা হৈছে? এটমছ, মলিকুলছৰ আয়নবিলাকক কোৱা হৈছে। আৰ বণ্ডেড উইথ ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন। গতিকে আমি কি বুজি পালোঁ? সলিড ষ্টেট মানে সলিড ষ্টেটবোৰৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো ষ্ট্ৰং হৈ থাকে। কেনেকৈ ষ্ট্ৰং হৈ থাকে? এটমছ, মলিকুলছ আৰু আয়নবোৰৰ মাজতে ইহঁতৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো ষ্ট্ৰং হয়। তো ইয়াৰ পাছত আমি পঢ়িম দ্য প্ৰপাৰ্টিজ অফ সলিড। সলিডৰ প্ৰপাৰ্টিজবোৰ কেনেকুৱা হয়, সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কেনেকুৱা হয়। তো প্ৰথমতে আমি ইয়াত ক'ব পাৰিম দে হেভ ডেফিনাইট মাছ, ভলিউম এণ্ড শ্বেপ। সিহঁতৰ কি থাকে? এটা ডেফিনিট মাছ থাকে, ভলিউম থাকে আৰু নিজস্ব এটা শ্বেপ থাকে। তোমালোকে উদাহৰণস্বৰূপে ঢেৰ ল'ব পাৰা এক্সাম্পলবোৰ, যেনেকৈ কাঠ এডোখৰ, সিহঁতৰ কি থাকে? এটা ডেফিনিট মাছ থাকে, ভলিউম থাকে আৰু সিহঁতৰ এটা নিজস্ব শ্বেপ থাকে। ছেকেণ্ডটো আহিলে দ্য ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চেছ আৰ শ্বৰ্ট। সিহঁতৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চেছবোৰ কি থাকে? শ্বৰ্ট হয়। থাৰ্ড আহিলে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ আৰ ষ্ট্ৰং। যিমানেই ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চবোৰ শ্বৰ্ট হ'ব সিমানেই সিহঁতৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চবোৰ ষ্ট্ৰং হ'ব। ফ'ৰ্থ আহিলে দেয়াৰ কনষ্টিটিউট পাৰ্টিকলছ মানে কি কৈছিলোঁ তোমালোকক? এটমছ, মলিকুলছৰ আয়নছ হেভ ফিক্স পজিশ্যন এণ্ড কেন অনলি অচিলেট এবাউট দেয়াৰ মেইন পজিশ্যন। সিহঁতৰ কি থাকে? এটা ফিক্স পজিশ্যন এটা থাকে। ফিফ্থটো হ'ল দে আৰ ইনকম্প্ৰেছিবল এণ্ড ৰিজিড। সেইবোৰতো বুজি পাইছাই যে সলিডবোৰ এটা বহুত টান হয় আৰু সিহঁতি বহুত ডাঙৰ আকাৰৰ হ'ব পাৰে। ফ্লেক্সিবিলিটি ল', সিহঁতি ফ্লেক্সিবল নহয় সলিডবোৰ। ছেভেনটো আহিলে মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট হাই। সিহঁতৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্টবোৰ বহুত বেছি থাকে। এতিয়া আমি নেক্সট পঢ়িম সলিড ষ্টেটৰ টাইপছবোৰ। দেয়াৰ আৰ টু টাইপছ অফ সলিড ষ্টেট। ফাৰ্ষ্টটো হৈছে ক্ৰিষ্টেলাইন সলিড আৰু ছেকেণ্ডটো হৈছে আমি এমৰফাছ সলিড। তো আমি এতিয়া ইয়াত পঢ়িবলৈ পাম ক্ৰিষ্টেলাইন সলিডবোৰ কেনেকুৱা থাকে আৰু এমৰফাছ সলিডবোৰ কেনেকুৱা থাকে। তো প্ৰথমতে হ'ল ক্ৰিষ্টেলাইন সলিডটো কেনেকুৱা হয়? ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটিউট পাৰ্টিকলছ ফৰ লং ৰেঞ্জ। চ' ইয়াত ক্ৰিষ্টেলাইন সলিডত কি হয়? ৰেগুলাৰ এৰেঞ্জমেণ্ট হৈ থাকে সিহঁতৰ কনষ্টিটিউট পাৰ্টিকলছ। এই কনষ্টিটিউট পাৰ্টিকলছবোৰ এটম, মলিকুলছৰ আয়ন যিকোনো হ'ব পাৰে আৰু সিহঁতি লং ৰেঞ্জৰ কাৰণে এটা ৰেগুলাৰ এৰেঞ্জমেণ্টত থাকিব পাৰে। যেনে এইটো চোৱা, এইবোৰ যিকোনো এটম হ'ব পাৰে, আয়নো হ'ব পাৰে। দুটা বেলেগ এটম লোৱা হৈছে। এটা ৰেড কালাৰ এটা লোৱা হৈছে আৰু এটা ব্লু কালাৰ লোৱা হৈছে চিনি পাবলৈ। গতিকে চোৱা, এইটো এটা ৰেড পাছত ব্লু আহিছে, ব্লু পাছত আকৌ ৰেড আহিছে, কিন্তু সিহঁতৰ ডিষ্টেঞ্চবোৰ ছেইম ডিষ্টেঞ্চত আছে। চ' এনেকুৱা ৰেগুলাৰ এটা এৰেঞ্জমেণ্টত সিহঁতি থাকিব পাৰে। এমৰফাছ সলিডবোৰ কি হয়? ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটিউট পাৰ্টিকলছ ফৰ শ্বৰ্ট ৰেঞ্জ। সিহঁতি ৰেগুলাৰ এৰেঞ্জমেণ্টতে থাকে কিন্তু এটা শ্বৰ্ট ৰেঞ্জৰ কাৰণেহে থাকে। অলপ সময়ৰ পাছত সিহঁতি বেলেগ ধৰণে থাকিব লয়।
বহুত দীঘলীয়াকৈ সিহঁতি ৰেগুলাৰ এৰেঞ্জমেণ্টত নাথাকে। 2 নম্বৰ আহিলে ক্ৰিষ্টেলাইন ছলিডবোৰ ট্ৰু ছলিড হয়, একজেক্ট ছলিডটো হয় ক্ৰিষ্টেলাইন ছলিড। এমৰফাছ ছলিডবোৰ হয় শ্বেডো ছলিড অৰ ছুপাৰকুল লিকুইড বুলিও ইয়াক কোৱা হয়। কিয় কোৱা হয়? শ্বেডো ছলিডবোৰ কি হয়, সময় বাঢ়ি যোৱাৰ লগে লগে সিহঁতে নিজৰ শ্বেপবোৰ চেঞ্জ কৰিব পাৰে। উদাহৰণস্বৰূপে তোমালোকে ঘৰৰ গ্লাছটো চাব পাৰা। কি হয়, বহুত দিন যেতিয়া থকা হয় তেতিয়া কি হয়, গ্লাছবোৰৰ তলৰ ফালে থিকনেছটো বাঢ়ি যায় আৰু ওপৰৰ ফালে থিকনেছটো কমি যায়, আৰু কি হয়, তলৰ ফালৰ ৱেটবোৰ বাঢ়ি যাবলৈ ষ্টাৰ্ট কৰে। সেইকাৰণে তাক ছুপাৰ কুল লিকুইড বুলিও কোৱা হয়। 3rd নম্বৰ আহিলে ক্ৰিষ্টেলাইন ছলিডৰ মেল্টিং পইণ্টটো বহুত চাৰ্ভ থাকে, আৰু এমৰফাছ ছলিডৰ কি হয়, গ্ৰেজুৱেলি ছফেন অভাৰ ৰেঞ্জ অফ টেম্পাৰেচাৰ, আৰু সিহঁতি এটা ৰেঞ্জত থাকে। তো ক্ৰিষ্টেলাইন ছলিডটো আমি কি পঢ়িলোঁ, মেল্টিং পইণ্টটো কি হয়, এটা চাৰ্ভ হয়, মানে কি বুজায়, এটা ফিক্স টেম্পাৰেচাৰ থাকে। ধৰা হ'ল কোনোবা ক্ৰিষ্টেলাইন ছলিডৰ মেল্টিং পইণ্ট 120 ডিগ্ৰী চেলচিয়াছ হয়, তেতিয়া একচুৱেলত কি হয়, 120 ডিগ্ৰী চেলচিয়াছতে মেল্ট হ'ব। তাৰ মানে এটা ছলিড ষ্টেটৰ পৰা লিকুইড ষ্টেট পাবলৈ 120 ডিগ্ৰী চেলচিয়াছতে মেল্ট হ'ব। কিন্তু এমৰফাছ ছলিডটো কি হয়, লিকুইড কনভাৰ্ট কৰোঁতে পাৰ্টিকুলাৰ এটা ফিক্স টেম্পাৰেচাৰ নাথাকে, এটা ৰেঞ্জত থাকে। যেনে তোমালোকে প্লাষ্টিক ল'ব পাৰা, প্লাষ্টিকবোৰ যদি হিট দি দিয়া হয়, প্ৰথমতে কি হয়, কোমল হ'ব আৰু লিকুইডলৈ কনভাৰ্ট হয়, কিন্তু এটা টেম্পাৰেচাৰত কেতিয়াও লিকুইডলৈ কনভাৰ্ট নহয়, এটা টেম্পাৰেচাৰ ৰেঞ্জ থাকে। যেনে 100 যদি এটা ছলিড 100 ডিগ্ৰীত মেল্ট হ'বলৈ ধৰে, তো 200 ডিগ্ৰী চেলচিয়াছতহে কমপ্লিটলি লিকুইড হ'ব। তো 4th নম্বৰ আহিলে ক্ৰিষ্টেলাইন ছলিডছৰ এনআইচট্ৰপিক ইন নেচাৰ। এইটো বহুত ইম্পৰ্টেণ্ট নাম্বাৰ হয় ক্ৰিষ্টেলাইন ছলিড আৰু এমৰফাছ ছলিডৰ। কি হয়, ক্ৰিষ্টেলাইন ছলিডবোৰ এনআইচট্ৰপিক নেচাৰ হয়, কিন্তু এমৰফাছ ছলিডবোৰ কি হয়, আইচট্ৰপিক ছলিড হয়। তো এনআইচট্ৰপিক নেচাৰ মানে কি বুজায়, ডিফাৰেণ্ট ফিজিকেল প্ৰপাৰ্টিজ ইন ডিফাৰেণ্ট ডিৰেকশ্যনছ, আৰু এমৰফাছ ছলিডৰ আইচট্ৰপিক ছলিড নেচাৰ মানে হৈছে ছেম ফিজিকেল প্ৰপাৰ্টিজ ইন ডিফাৰেণ্ট ডিৰেকশ্যন। মানে এইটো কেনেকৈ বুজিব পাৰোঁ, মই দেখুৱাই দিছোঁ তোমালোকক। এইটো চোৱা, ক্ৰিষ্টেলাইন ছলিডত মই এক্সাম্পল দেখাইছোঁ, এইবোৰ এটম বা মলিকুলছ বা আয়ন বুলি ধৰি ল'ব পাৰা। এইটো ৰেগুলাৰ এৰেঞ্জমেণ্টত আছে। এইটো চোৱা, এইটো ডিৰেকশ্যনৰ ফালে যদি তুমি যোৱা, কি দেখি পাইছা, এইটো ৰেড দেখিছা, ব্লু দেখিছা, তাৰপিছত ৰেড দেখিছা, ব্লু দেখিছা। কিন্তু বেলেগ এটা ডিৰেকশ্যন চাওঁ, এইটো ডিৰেকশ্যনৰ পৰা যদি তুমি চোৱা, তেতিয়াহ'লে কি দেখিবা, ৰেড, তাৰপিছত ব্লু। আকৌ বেলেগ এটা ডিৰেকশ্যনত চালোঁ, তাত কি দেখিছা, ৰেড, ব্লু। তাৰ মানে কি দেখিছা, এইটো ডিৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টিজটো বেলেগ হ'ব, এইটো ডিৰেকশ্যনতো ফিজিকেল প্ৰপাৰ্টিজ বেলেগ হ'ব। বুজি পালা এতিয়া? তাৰপিছত কিন্তু এমৰফাছ ছলিডত কি হয়, সিহঁতি ৰেগুলাৰ এৰেঞ্জমেণ্টত নাথাকে কাৰণে তেওঁৰ ফিজিকেল প্ৰপাৰ্টিজ ছেম হ'ব বেলেগ ডিৰেকশ্যনতো। উদাহৰণস্বৰূপে তোমালোকক এটা এক্সাম্পল দিব পাৰোঁ। ধৰা হ'ল কাৰোবাৰ ঘৰত বিয়া হৈছে, তাত সৰু ল'ৰা ছোৱালী, বুঢ়া আৰু অলপ মাইকী মানুহ, মতা মানুহ চব যদি মিক্সাৰ হৈ থাকে, তুমি বেলেগ যিকোনো এটা ডিৰেকশ্যনৰ পৰা চালেও সেই সিহঁতক একেধৰণে দেখিবলৈ পাবা। সেইটোকে মই বুজাবলৈ চেষ্টা কৰিছোঁ। তো আজি এইখিনিতে সমাপ্ত কৰোঁ মোৰ চেপ্টাৰটো। যদি তোমালোকৰ ভাল লাগে, তেতিয়াহ'লে মই ইয়াৰ নেক্সট টপিক দিবলৈ চেষ্টা কৰিম।